নমস্কাৰ অসম মই নীতিশ কুঁৱৰ আপোনালোকৰ হোষ্ট লেয়াৰ ফাৰ্মিঙৰ আন এটা এপিছডলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি হ'ল ডে 39 হয় 39 ডেজত আছে ভেকচিন আজি ভেকচিনটো হ'ল কৰাইজা কিল কৰাইজা বেমাৰ আপোনালোকে যিসকল ফাৰ্মাৰ আছে তেওঁলোকে জানে তাৰ কাৰণে প্ৰতিষেধক থাকে কৰাইজা কিল আৰু আজি দিব লাগিব কৰাইজা কিল মেডিচিনটোৰ ভেকচিনটোৰ একচুৱেলি অলপ কষ্টলি হয় কিন্তু ভেকচিনটো মই আপোনালোকক দেখাই দিওঁ এবাৰ ভেকচিনটো এইটো দেখিছে 1000 ড'জৰ কাৰণে এইটো চক কৰাইজা কিল দেখিছে ইয়াৰ প্ৰাইচ হয় আপোনাৰ 3033 rupees এয়া চক 3033 rupees পাৰ 1000 বাৰ্ডছৰ কাৰণে 500 ml থাকে ইয়াক আমি দিব লাগিব 0.5 ml কে ইচ বাৰ্ড গতিকে আমি এতিয়া ৰেডি কৰি আছোঁ তাৰ আগতে দেখিলে আপোনালোকে আমি কেনেকৈ এইখিনি চফা কৰি ল'লোঁ তুঁহ দি দিলোঁ নতুনটো আৰু এয়া খুৰাই পানী দি আছে আমি প্ৰথমতে এইখিনি ৰেডি কৰি লওঁ ধুনীয়াকৈ যাতে তাৰ পৰা সিহঁতি ইয়াতে অহাৰ পৰা ষ্ট্ৰেছ নাপায় পানী ধুনীয়াকৈ খাব পাৰে পানীত দিছোঁ আমি ষ্ট্ৰেছ ভেল দিছোঁ আৰু ভেণ্টিলাইট বুলি ভেণ্টিলাইট হ'ল ইলেক্ট্ৰৰেল পাউডাৰ গৰম পৰিছে যিহেতু ভেণ্টিলাইট সেইটো কাৰণে দিছোঁ আহক আমি দেৰি নকৰোঁ ভেকচিন ষ্টাৰ্ট কৰোঁ আজি ডে 39 তাৰে আগতে মই এবাৰ চেক কৰি লৈছোঁ চাওক আমাৰ হাতত এনেকুৱা এটা মাপ জোখা চিৰিঞ্জ এটা আছে ইয়াতে দেখিছে আপোনালোকে 0.5 ml দিব লাগিব এইটো হ'ল 0.5 ml তো মোৰ হাতত দুটা গান আছে এইটো গানত ইয়াতে যোনটো মাপ থাকে মাপটো ইয়াতে নাথাকে সিটো গানত থাকে কিন্তু এইটো কম ৰেঞ্জৰ গান সিটোৰ দামটো বহুত বেছি হয় ইয়াতকৈ চলাই কিন্তু মানে ভেকচিন কৰি কিন্তু ভেকচিনেটৰ এইটো মোৰ বেছি ভাল লাগে নাজানো কিয় সিটো একচুৱেলি অলপ দীঘল হয় সেইটো কাৰণে মই এইটো বেছি ভাল পাওঁ এইটো হেণ্ডলি হয় আৰু একচুৱেলি কিন্তু ইয়াতে যিহেতু নাথাকে মই জোখটো ল'ব লাগিব এনেকৈ এয়া দেখিছে 0.5 ml তকৈ অলপ কম আছে মই অকণমান বঢ়াই লওঁ মই অলপ আগতে ঠিক কৰিছিলোঁ কিন্তু কমপ্লিট কৰা হোৱা নাছিলে মই আপোনালোকক ভাবিলোঁ আপোনালোককো দেখাই দিওঁ আৰু অকণমান বঢ়াই ল'ব লাগিব এয়া চাওক পূৰা 0.5 ml এই 0.5 ml আমি এতিয়া দিব লাগিব ছেপাৰেট কৰি লৈছোঁ দেখিছে এজ ইউজুৱেল আৰু এতিয়া মই আপোনালোকক কথা এটা কওঁ আমি আমাৰ ফাৰ্মখন বৰ্তমান য'ত ৰাখিছোঁ কিমান ডিষ্টেঞ্চটো কিমান হয় মই কৈ দিওঁ একেবাৰে কৰ্ণাৰৰ পৰা নাই তাতে 5 ফুট বাদ দিয়া আছে 5 ফুটৰ পৰা আপোনাৰ যদি ধৰোঁ 10 20 30 40 50 চাগে কিবা দেখিলে সেইকাৰণে অকণমান ভয় খালে ওলাই আহিছে দুটামান মই আকৌ ভৰাব লাগিব সেইফালে আৰু মই এতিয়া কৈ দিছোঁ বৰ্তমান আছে দীঘলটো 55 ফুট আৰু বহলটো 10 ফুট লাহে লাহে আমি আৰু বহাম আৰু জেগা আছে ইফাললৈকে আমাৰ মেক্সিমাম কেপাচিটি হ'ল আমি 70 ফুটলৈকে বহাব পাৰোঁ কিন্তু অলপটো জেগা ৰাখিব লাগিব গতিকে 65লৈকে আমি বহাব পাৰিম বৰ্তমান তাৰপিছত আমি কেজত নিব লাগিব দেৰি নকৰোঁ আহক আমি ভেকচিন ষ্টাৰ্ট কৰোঁ প্ৰথমতে এইটো আপোনাৰ দেখাইছিলোঁৱে ভেকচিনটো দি ল'ম ইয়াতে আৰু এটা কথা মনত ৰাখিব যদি আপুনি বহুত বেছি ফ্ৰিজত ৰাখিছিলে ভেকচিন দিয়াৰ আগত এঘণ্টামান আগতে নৰ্মেল হ'বৰ কাৰণে উলিয়াই থ'ব মই সেইকাৰণে উলিয়াই থৈছোঁ এতিয়া আমি ইয়াতে ভৰাম আৰু ভেকচিন ষ্টাৰ্ট কৰিম দেখিছে আমি এতিয়া ভেকচিন ষ্টাৰ্ট কৰিব লৈছোঁ এইটো মই খুলিয়ে লৈছোঁ অলৰেডি চকীখন লৈ আহক হা এই তাতে থৈ লওক বস্তাৰ ওপৰত উপায় নাই প্ৰথমতে অকণমান পেলনি যাবই চাব লাগিব কাৰণ প্ৰথমতে আপুনি ভৰাই যদি মাৰি দিয়ে লগালগ ইয়াৰ ভিতৰত ফিল নহয় সেইটো কাৰণে নাহিব পাৰে সেইটো কাৰণে অকণমান পেলাই চাই লৈছোঁ এতিয়া আমি ষ্টাৰ্ট কৰোঁ আহক আহক
চকীখন লৈ আপোনালোকে বহিবলৈ তো দেখিছে এয়া আমি প্ৰথম ভেকচিন ষ্টাৰ্ট কৰিব লৈছোঁ একেই চাপকাট হ'ব চাপকাট মানে স্কিনটো ডিঙিৰ ওপৰৰ পৰা টানি আপুনি পুছ কৰিব লাগিব পিছত এটা থাকিব আই এমটো মই পিছত আপোনালোকক যেতিয়া থাকিব ভেকচিন তেতিয়া কৈ দিম এতিয়া চাপকাটে কৰি দিম ভাগৰ লাগিছে আমাৰ ইতিমধ্যে 400 কিমান আছিলে আমি 408 400ত আমি অলপ ব্ৰেক লৈছিলোঁ তাৰপিছত এয়া ষ্টাৰ্ট কৰিছোঁ আকৌ আপোনালোকে দেখুৱাই আছোঁ ভাগৰ লাগে বিৰাট ভাগৰ লাগে আৰু গৰমো পৰিছে ফেন চলি আছে আপোনালোকে ফেনৰ কাৰণে অলপ চাউণ্ডৰ ডিষ্টাৰ্ব হ'ব পাৰে কিন্তু উপায় নাই ইমান গৰম গতিকে এই আৰু কৰি আছোঁ 2000 কৰিব লাগিব এয়া 409 নে 409 ইতিমধ্যে দেখিছে আপোনালোকে ভেকচিন দি আছোঁ আমি এতিয়ালৈকে আমাৰ ভেকচিন দিয়া হৈছে 1410টা মুৰ্গী আৰু এইফালে ঋতুৱে দিয়ে আছে 1410 কিমান হ'ল এতিয়া 1443 আৰু বাকী 500 সামথিং বাৰ্ডছ বাকী আছে এইখিনিতে আমি ঘেৰাও কৰি লৈছোঁ এইটো যিমান পাৰোঁ ওচৰলৈ আনি আছোঁ যাতে সিহঁতক সোনকালে ওচৰৰ পৰাই ধৰিব পাৰোঁ মোৰ গা অলপ বেয়া আছে গতিকে কাহো হৈ আছে ভালকৈ ক'ব পৰা নাই আপোনালোকক কিন্তু এয়া চাওক আমাৰ 1443 মুৰ্গী ভেকচিন দিয়া ইতিমধ্যে শেষ হৈছে ভেকচিন দিয়াৰ পিছত আমি পানী দিছোঁ এতিয়া আমি দানা খাবলৈ দিম এই আছিলে আজিৰ কৰাইজা কিল ভেকচিন 39 ডেজত দিব লাগে কৰাইজা কিল আৰু কৰাইজা কিল বুলি নহয় যিকোনো ভেকচিন আপোনালোকে মিছ নকৰিব লেয়াৰ ফাৰ্মিঙৰ ক্ষেত্ৰত সদায় ভেকচিন চিডিউল মেইনটেইন কৰাটো বিৰাট বেছি দৰকাৰ আৰু এনেকুৱা এটা কথা আছে যে ভেকচিন যদি এদিন দেৰি হয় লেয়াৰৰ কাৰণে 10 দিন দেৰি হিচাপত ধৰা যায় গতিকে আপোনালোকে মিছ নকৰিব একেবাৰে সময়ত দিব ভেকচিন আৰু যিখিনি ভেকচিন থাকে গোটেইখিনি আপোনালোকে দিব লাগিব তেতিয়াহে লেয়াৰ ফাৰ্ম এখনত মৰ্টেলিটিৰ পৰা আদি কৰি বেমাৰ আজাৰৰ পৰা দূৰত থাকিব পৰা এটা এনভাইৰনমেণ্ট গঢ়ি তোলে সেয়াই আছিলে আজিৰ ভিডিঅ' মই বেছি দীঘলীয়া নকৰোঁ মোৰ অকণমান গাও বেয়া কফো হৈ আছে প্লাছ মাথা বিষ চাগে বহুতৰে ভাইৰেল হৈছে মোৰো হৈ আছে তথাপিও আহিছোঁ এইখিনি কৰিবই লাগিব কামখিনি ইমানতে আপোনালোকক দেখুৱালোঁ 39 ডেজৰ কৰাইজা কিল বাছ আপোনালোকে চাই থাকিব আৰু এনেদৰে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ইমানতে কৈ আজিলৈ সামৰিছোঁ ধন্যবাদ জয় অসম